জনতা পার্টির কারণে নহয়, ভারতীয় জনতা পার্টি কার্যকর্তার কারণে নহয়, গোটেই ভারতবর্ষর কারণে এটা গুরুত্বপূর্ণ দিন, ঐতিহাসিক দিন। যে দেশ স্বাধীন হওয়ার পিছত প্রথম নরেন্দ্র মোদীজি প্রথম কোনো ব্যক্তি যে ব্যক্তিয়ে নির্বাচিত প্রধানমন্ত্রী সকলকে বেশি দিন কাম করার সুযোগ পাইছে। 4,399 দিন তেওঁ প্ৰধানমন্ত্ৰী হৈ 2014 পৰা আজিলৈ থাকিল। ইয়াৰ পূৰ্বে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুজী তেওঁ আছিলে আৰু আজিৰ দিনত মোদীজী সেই ৰেকৰ্ডটো ক্ৰছ কৰিছে। আৰু আমি দেখিছোঁ যে যোৱা 12 বছৰ বিকাশ, বিশ্বাস আৰু জনকল্যাণৰ যে 12 বছৰ ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰি গ'ল, ৰাইজে 3বাৰকৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে আৰু ৰাইজে এইটো দেখা পালে যে ভাৰতবৰ্ষক আগুৱাই লৈ যাবৰ কাৰণে, ভাৰতবৰ্ষৰ ৰাইজক আগুৱাই লৈ যাবৰ কাৰণে, ভাৰতবৰ্ষৰ প্ৰতি মুহূৰ্তে ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে চিন্তা কৰি এখন এনেকুৱা দেশ আজি তেওঁ নিৰ্মাণ কৰিবলৈ গৈ আছে যে য'ত আমাৰ উন্নয়ন হয়, ভালকৈ আমি কাম কৰিব পাৰোঁ। পৃথিৱীৰ মাজত, বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ নাম যাতে জিলিকি থাকে এনেকৈ ব্যৱস্থা আজি তেওঁ কৰিছে। আৰু আজি তেওঁ অকল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নহয়, গোটেই বিশ্বৰ এজন জনপ্ৰিয় নেতা হিচাপে ইতিমধ্যে তেওঁ প্ৰতিষ্ঠিত হৈছে। আজি আমি এই ৰাজধানী মণ্ডলৰ লক্ষ্মী মন্দিৰত আজি আমি ইয়ালৈ উপস্থিত হৈছোঁ আৰু ইয়াত উপস্থিত হৈ আমি প্ৰাৰ্থনা কৰিছোঁ, মোদী ডাঙৰীয়াৰ সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছোঁ। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ যাতে সুস্বাস্থ্য থাকক, দীৰ্ঘায়ু হওক আৰু লগে লগে ভাৰতবৰ্ষ আৰু বেছি দিন যাতে ভাৰতবৰ্ষৰ আগুৱাই লৈ যাব পাৰে, আমাক নেতৃত্ব দিব পাৰে, অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক যাতে তেওঁ নেতৃত্ব দিয়ে আৰু আগুৱাই লৈ যাব, সেইকাৰণে প্ৰাৰ্থনা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আজি ভাৰতবৰ্ষৰ বিভিন্ন মন্দিৰত, বিভিন্ন নামঘৰত আজি প্ৰাৰ্থনা কৰি আছে মোদী ডাঙৰীয়াৰ কাৰণে। আমি ইয়াতে এই ৰাজধানী মণ্ডলৰ, গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডলৰ এই অঞ্চলৰ কাৰ্যকৰ্তাক লৈ ইয়াতে প্ৰাৰ্থনা কৰিছোঁ যাতে মোদীজী দীৰ্ঘজীৱী হওক, মোদীজী সুস্বাস্থ্য হওক, মোদীজী দীৰ্ঘদিন আমাক নেতৃত্ব দিয়ে, সেই প্ৰাৰ্থনা কৰিছোঁ। উপভোক্তাসকলে চাউল, দাইল, চেনি কেনেকুৱা ধৰণৰ কেতিয়াৰ পৰা হ'ব, কিবা মেছেজ আছে? নতুন বাজেট আহি আছে, আগৰ যি বাজেট আছিলে সেই বাজেট হিচাপে আমি দিছিলোঁ। এতিয়া বাজেট জুলাই মাহৰ 6 তাৰিখৰ পৰা বাজেট আহিব, তাৰপিছতে এই বিষয়ে চৰকাৰে বাজেটটো এল'কেট কৰি আকৌ নতুনকৈ দিয়া আৰম্ভ কৰিম। চাউলটো চলিয়ে আছে, চেনি, দালি, নিমখৰ যিটো আছিলে এই চেনি, দালি, নিমখটো আকৌ বাজেট প্ৰভিশ্যনটো আহি যোৱাৰ পিছত আমি আৰম্ভ কৰিম। আজিৰ যিটো কাৰ্যসূচীক বিৰোধীয়ে সমালোচনা কৰিছে। তেখেতসকলে কৈছে যে দেশ এতিয়া অৰ্থনৈতিক সংকটত আছে আৰু তেনে অৱস্থাত উৎসৱ পাৰ্বণ আয়োজন কৰা বুলি আপোনালোকক কটাক্ষ কৰিছে। আমি উৎসৱ কোনো ঠাইতে পালন কৰা নাই। ভাৰতীয় জনতা পাৰ্টি আজিৰ দিনত আমি ভগৱানৰ কাষত আমি প্ৰাৰ্থনা কৰি আছোঁ যে মোদীজী যেনেকৈ 4,299 দিন যেনেকৈ আমাক নেতৃত্ব দিছে, অহা দিনত আমি আৰু যাতে আমাক নেতৃত্ব দিবৰ কাৰণে সেই প্ৰাৰ্থনা কৰি আছোঁ। 2047 বিকশিত ভাৰতৰ সংকল্প লৈ মোদীজী যেনেকৈ ভাৰতক আগুৱাই লৈ যাব বিচাৰে, সেইটোত তেওঁ যাতে সফল হ'ব পাৰে, তেওঁ সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰাৰ কাৰণে আজি গোটেই ঠাইতে ভাৰতীয় জনতা পাৰ্টিয়ে ব্যৱস্থা কৰিছে। বিৰোধী গঠনমূলক সমালোচনা কেতিয়াও নকৰে। বিৰোধী বিজেপি চৰকাৰে, মোদী ডাঙৰীয়া হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে, যি চৰকাৰে ভাল কাম কৰে বিৰোধীয়ে সমালোচনা কৰে আৰু সেইকাৰণে অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকক বিদায় দিছে, অসমৰ ৰাইজে বিদায় দিছে আৰু গোটেই ভাৰতবৰ্ষৰ ওচৰা-ওচৰি ৰাইজতো আপোনালোকে দেখি আছে যে চৰকাৰৰ সমালোচনা কৰি গোটেই কামতে সমালোচনা কৰাৰ কাৰণে, উন্নয়নৰ সমালোচনা কৰাৰ কাৰণে ৰাইজে আজি অকল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে কংগ্ৰেছক আজিৰ দিনত, বিৰোধীক আজিৰ দিনত বিসৰ্জন দিছে। TMC এৰি মই দেখা নাই, এইটো ফিডবেক মোৰ তাতে নাই। মই GMCত প্ৰায় 3 ঘণ্টা আজি মিটিং কৰিছোঁ, কেনেকৈ আমাৰ কামবিলাক আগুৱাই লৈ, সেইকাৰণে
সেই সময় মোৰ মোবাইলো লগত নাছিলে কাৰণ মোৰ কাছে এই ফিডবেকটো নাই। GMCৰ লগত যিখন বৈঠক হৈ গ'ল তাত গুৱাহাটীৰ এতিয়া বানমুক্ত আৰু পানী যোগান এই বিষয়সমূহত কেনেধৰণে আচলতে আলোচনা কৰা? আমি কেইখন বিষয় লৈ যোৱাকালি মই বিভাগটো পোৱাৰ পিছতে দহুৱাৰ অফিচাৰসকলৰ লগত আমি বহিছিলোঁ। আজি মই GMCতে গৈছিলোঁ আৰু GMCত গৈ মই কেইখন বিষয় লৈ আলোচনা কৰিছোঁ। এখন হ'ল আমাৰ আৰবান ফ্লাডিং, এইটো লৈ আলোচনা কৰিছোঁ বা লগতে ড্ৰেইন সাফা কৰাৰ কাৰণে আমাৰ স্বচ্ছতা, পানী, ড্ৰিংকিং ৱাটাৰ, এই বিষয়বিলাক লৈ আমি আলোচনা কৰিছোঁ। আজি প্ৰাৰম্ভিক আলোচনা আৰম্ভ কৰিছোঁ আৰু এটা টাইম লিমিট আমি কৰি আছোঁ যে প্ৰতিখন কাম আমি কেনেকৈ সুচাৰুৰূপে আমি কৰিব পাৰোঁ। 2 দিন হৈছে বিভাগটো মই পাইছোঁ, অলপ ভালকৈ বিভাগটো বুজি মই কাম কৰিবলৈ চেষ্টা কৰিম আৰু গুৱাহাটীৰ যিবিলাক চেলেঞ্জ আছে, যিবিলাক সমস্যা আছে, এইবিলাক সমস্যা যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমাধান কৰিব পাৰোঁ সেই প্ৰচেষ্টা কৰিম। ডাইৰেকশ্যন দিছে নেকি বিষয়া আৰু ঠিকাদাৰ? মই ডাইৰেকশ্যন আমি এইটোৱে হ'ল যে বৰষুণ হ'লে গুৱাহাটীত কেইখন এলেকা আছে, এই এলেকাবিলাকত পানী হৈ যায়, আমি কেনেকৈ ফাৰ্ষ্ট ৰাইজক ৰিলিফ দিব পাৰোঁ। যদি কোনো ব্লকেজ হৈছে সেইটো কেনেকৈ আমি ৰিমুভ কৰিব পাৰোঁ আৰু চাফাইটোৰ ওপৰত, স্বচ্ছতা যিটো আছে সেইটোৰ ওপৰত আমি বহুত বেছিকৈ গুৰুত্ব দিছোঁ। অহা কেইদিনত আমাৰ অম্বুবাচী মেলাও আৰম্ভ হ'ব, সেইকাৰণে অম্বুবাচী মেলাকো সন্মুখত ৰাখি যাতে আমি ড্ৰিংকিং ৱাটাৰৰ যি সমস্যা আছে, যোৱাকালি জল বৰ্ডৰ লগতো আমি অলপ আলোচনা কৰিছোঁ। অহা পৰহি আকৌ জল বৰ্ডৰ লগত আমি বহি একবাৰ কামবিলাক যাতে ফাষ্ট কৰিব পাৰোঁ সেইকাৰণে চেষ্টা কৰিম। অলপ সময় লাগিব, সময়টো বিভাগটো বুজিবলৈ অলপ সময় লাগিব, তাৰপিছত নিশ্চিতভাৱে কাম কৰিব। থেংক ইউ। আছিলে বিভাগীয় মন্ত্ৰী আৰু কামনাৰে আজিৰ দিনটোত দেশৰ প্ৰান্তে প্ৰান্তে ধনজিত আছে, ধনজিতে আপোনালোকক সবিশেষ দৃশ্য আমি আপোনালোকক দেখুৱালোঁ আৰু বেলতলাত আছোঁ, বেলতলাৰ পৰা আমি আপোনালোকক এই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। Abang,